নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে কৃষকসকলে চেক কৰক ষ্টেটাছ। পোনে পোনে আপোনাৰ একাউণ্টত সোমাই গ'ল 2000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে দেশৰ কোটি কোটি মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো মহিলাসকলৰ একাউণ্টত চৰকাৰে প্ৰত্যেক মাহতে 1000 কোটি টকা প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে আপুনি আবেদন কৰক। লগতে অতি শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিব অসমত অৰুণোদয় আঁচনি। নতুনকৈ অৰুণোদয় আঁচনি প্ৰপত্ৰ বিতৰণ কৰি আছে চৰকাৰৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে। অসমত আছে 1 কোটি বাংলাদেশী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমত আছে 1 কোটি বাংলাদেশী, 3% আছে খিলঞ্জীয় মুছলমান। আজিৰ তাৰিখত 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত মুছলমান সংখ্যা 36%। যদি খিলঞ্জীয় মুছলমান বাদ দিওঁ তেন্তে 31% হ'ব প্ৰব্ৰজনকাৰী মুছলমান। 2021 পৰা 2031 চনলৈ ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব। 2041 চন পৰ্যন্ত অসমত প্ৰায় 50% হ'বলৈ গৈ আছে বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰব্ৰজনকাৰী মুছলমানক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি বিদ্যুৎ গ্ৰাহকলৈ ডাঙৰ খবৰ আহি পৰিছে। APDCLৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্মাৰ্ট মিটাৰৰ দিন উকলিল, আকৌ ঘূৰি আহিব ডিজিটেল মিটাৰ। পুনৰ পুৰণি ডিজিটেল মিটাৰ লাভ কৰিব নতুন বিদ্যুৎ গ্ৰাহকে। APDCLে আকৌ পুৰণি ডিজিটেল মিটাৰৰ পক্ষত। নতুন বিদ্যুৎ গ্ৰাহকে বিচাৰিলে লাভ কৰিব পুৰণি ডিজিটেল মিটাৰ। এইবাৰ গ্ৰাহকলৈ আকৌ পোষ্টপেইড মিটাৰৰ অফাৰ দিছে APDCLে। নতুন গ্ৰাহকে বিচাৰিলে পাব পুৰণি ডিজিটেল মিটাৰ। হয় বন্ধু বান্ধৱীসকল, APDCLৰ তৰফৰ পৰা নতুনকৈ নটিফিকেশ্যন জাৰি কৰিছে। পুৰণি গ্ৰাহকক দিয়া নহয় এই অফাৰ, আৰু পুৰণি গ্ৰাহকক কিন্তু এই অফাৰ দিয়া নহয়। APDCLৰ তৰফৰ পৰা সম্পূৰ্ণকৈ ঘোষণা কৰিছে। জীৱন ধাৰা আৰু ডমেষ্টিক কোৱা শ্ৰেণীৰ গাঁও অঞ্চলৰ গ্ৰাহকে লাভ কৰিব এই সুবিধা, ইয়াৰ সম্পূৰ্ণকৈ উল্লেখ কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ। ইয়াৰ বিষয়ে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আচলতে কোনটো মিটাৰ আপোনাৰ বাবে ভাল হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৎকট গৰমত নিহত হৈছে কৰ্তব্যৰত আৰক্ষী জোৱান। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যজুৰি আজি ভয়ংকৰভাৱে গৰমে দেখা দিছে। আপোনাৰ গাঁও বা অঞ্চলত গৰম আজি কিমান ডিগ্ৰী চেলচিয়াছে দহিছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। অত্যাধিক গৰমৰ ফলত গুৱাহাটীত মৃত আৰক্ষী জোৱান হিতেশ্বৰ কলিতাৰ। অসম আৰক্ষীৰ কৰ্তব্যৰত আছিল মৃত হিতেশ্বৰ কলিতা। গুৱাহাটীৰ দীঘলী পুখুৰীত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হয় পাণবজাৰ আৰক্ষীৰ দল। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ গাঁও বা অঞ্চলত বা জিলাত আজিৰ দিনটোত কিমান ডিগ্ৰী চেলচিয়াছৰ তাপমাত্ৰা দহিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। কোনটো জিলা সেয়াও আপুনি কমেণ্ট কৰি মেনশ্যন কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমীয়াৰ হাতত লাইচেন্স থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব। অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিব লাগিব। কেৱল আন্দোলন কৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। জয় হোৱাৰ পিছত আৰু বাস্তৱসন্মত সিদ্ধান্ত ল'ম। অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হ'ব লাগিব। অসমীয়া জাতি ৰক্ষাৰ বাবে যিমান ধৈৰ্য কৰিব লাগে মই ধৰিম, কিন্তু সংবিধানৰ নীতি নিয়মৰ জৰিয়তে কিছুমান কাম আমি কৰিব লাগিব। অস্ত্ৰৰ লাইচেন্স প্ৰদানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অসমীয়াৰ হাতত লাইচেন্স থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইচেন্সক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত সলনি নহয় স্মাৰ্ট মিটাৰ হয় আপুনি ঠিকই শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ ডাঙৰ মন্তব্য কৰিলে এপিডিচিএলৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিলে স্মাৰ্ট মিটাৰক লৈ আনন্দত আছে বিদ্যুৎ গ্ৰাহক বুলি মন্তব্য কৰিছে আপোনাৰ ঘৰত যদি স্মাৰ্ট মিটাৰ আছে নিশ্চয় কমেন্ট কৰি জনাই দিব আপুনি আনন্দত আছেনে বা বিদ্যুৎ মিটাৰত আপোনাৰ কিমানকে বিদ্যুৎ বিল আহে এপিডিচিএলে জাননী প্ৰকাশ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া স্মাৰ্ট মিটাৰ হলাই ডিজিটেল মিটাৰ দিয়াৰ প্ৰশ্নই নাই স্মাৰ্ট মিটাৰ ব্যৱহাৰে কমাইছে বিদ্যুতৰ বিল যদি আপোনাৰ ঘৰত আপুনি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত কমেন্ট কৰি জনাই দিব আপোনাৰ বিদ্যুৎ বিল কমিছে না নাই বিদ্যুতৰ বিল কমাৰ বাবে আনন্দত আছে ৰাইজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চত অভিযানৰ মাজতে লাখ লাখ খিলঞ্জীয়া মুছলমানৰ প্ৰিয় সিদ্ধান্ত গাঁৱত সোমাব নোৱাৰিব এটা সন্তুষ্ট নাগৰিক আৰু বাংলাদেশী কোনো কাৰণতে উচিত সুৰক্ষা প্ৰদান নকৰে খিলঞ্জীয়া মুছলমানসকলে বিধেয়কৰ সৈতে সভাপতি খিলঞ্জীয়া মুছলমানৰ বৃহৎ সিদ্ধান্ত কেৱল ইয়াই নহয় বৰপথাৰ সৰু পথাৰ ইকৰাণী নাওজান সভাপতি এতিয়াৰে পৰা বৰ্জন কৰিলে নিষিদ্ধ মাংস ইয়াৰে পৰা কোনো খিলঞ্জীয় মুছলমানে ভক্ষণ নকৰে নিষিদ্ধ মাংস উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে হয় বন্ধু বান্ধৱীসকল ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছি কৰি শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কম মূল্যত লাভ কৰিব ৰেচন আপুনি প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত কেৱল ইমানে নহয় 700 টকাত লাভ কৰিব আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত মাত্ৰ 250 টকাতে আপুনি লাভ কৰিব চিলিণ্ডাৰ কিন্তু এই ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট যদি কোনো নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ অতি শীঘ্ৰে লাভ কৰিব আপুনি ৰেচন কাৰ্ডৰ সুবিধা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে লিংকত ক্লিক কৰক হয় বন্ধু বান্ধৱীসকল আপুনি ঠিকেই শুনিছে অতি শীঘ্ৰে আপুনি লিংকত ক্লিক কৰি আপোনাৰ আধাৰ কাৰ্ডটো আপুনি লিংক কৰি লৈ লওক শীঘ্ৰে লিংক কৰক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড অন্যথা পৰা বেংক একাউণ্টত আপুনি টকা নাপাব অন্যথা নাপাব চৰকাৰৰ ধন চৰকাৰে যিকোনো ধন চৰকাৰে প্ৰদান কৰে আধাৰ কাৰ্ডত যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ দেশৰ কোটি কোটি জনতাই লাভ কৰিব চৰকাৰী ধন বেংক একাউণ্টত চৰকাৰে ৫০ টকা প্ৰদান কৰিব এই ধন ৰাখি এই মাহতে একাউণ্টত সোমাব চৰকাৰী যোজনা ধন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা প্ৰায় ২০ৰ পৰা ২২ কোটি কৃষকৰ একাউণ্টত লাভ কৰিব এই ধন ৰাখি যদি আপুনি এতিয়ালৈকে ইকৈচি আপডেট কৰা নাই অতি শীঘ্ৰে ইকৈচি আপডেট কৰক প্ৰথমতে আপুনি এতিয়া লগইন কৰক pmkisan.gov.in ইয়াৰ পাছতে হোম পেজত সোঁফালে থকা ইকৈচি অপচনত ক্লিক কৰক ইয়াৰ পিছতে আধাৰ নম্বৰ আৰু কেপচা কোড অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰত থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰক গেট OTP অপচনত ক্লিক কৰি OTP অন্তৰ্ভুক্ত কৰক কাৰ একাউণ্টত সোমাব এই ধন ৰাখি ইকৈচি যদি আপুনি জমা দিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত লাভ কৰিব টকা লগতে আধাৰ কাৰ্ডৰ লগত যদি আপুনি বেংক একাউণ্ট লিংক কৰিছে তথাপি আপুনি টকা লাভ কৰিব কেৱল ইয়াই নহয় যদি আপুনি লেণ্ড সিলিং মাটিৰ নথি পত্ৰৰ কিবা সমস্যা হৈ আছে আপুনি সমাধান কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব এইকেইটা কাম সকলোকে কৰিবলৈ আহ্বান জনাইছে চৰকাৰে বছৰি চৰকাৰে কৃষকসকলক প্ৰদান কৰে ৬০০০ কোটি টকা আৰু প্ৰত্যেক ৪ মাহৰ মূৰে চৰকাৰৰ ফালৰ পৰা ২০০০ কোটি টকা প্ৰদান কৰা হয় বহুতে ৱেইট কৰি আছে PM কিষাণ ২০ নম্বৰ কিস্তিক লৈ অৱশেষত কৃষকসকলৰ বাবে এটা ভাল খবৰ এই মাহৰ ভিতৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধন ৰাখি আপোনালোকে যেতিয়াই গুগলত সাৰ্চ কৰিব PM কিষাণ বুলি আপুনি দেখা পাব তাতে আপোনাৰ যিখন মেইন পেজটো কিন্তু আপুনি নাপাব কিন্তু চৰকাৰৰ ফালৰ পৰা পেজটো অফ কৰি দিয়া হৈছে অতি শীঘ্ৰে অপন কৰিব আৰু তাতে ডেটটো আপডেট হৈ যাব ডেটটো আপডেট হ'লে নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম চ' বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'